সমাজসেৱক মামুন ৰছিদৰ নেতৃত্বত চলিব এই বিশাল যোগদান সভা। আজমলো যাব, ইয়াৰ পৰা কংগ্ৰেছো যাব, নাম নিচানা নাথাকিব অহা নিৰ্বাচনত এই 26-ৰ। মই বৰ্তমান উপস্থিত আছোঁ বিন্নাকান্দি সমষ্টিৰ ৰহমত নগৰত আৰু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত দেখা পোৱা গৈছে বিজেপিয়ে দখল কৰিব নেকি বিন্নাকান্দি সমষ্টি। তো আমি বৰ্তমান উপস্থিত আছোঁ এই ৰহমত নগৰত আৰু ৰহমত নগৰত অহাকালি হ'ব বিশাল সভা। ভাৰতীয় জনতা পাৰ্টিৰ বিশাল সভাৰ আয়োজন কৰা হৈছে, য'ত নেকি 4-5 হাজাৰৰ অধিক লোকে যোগদান কৰিব ভাৰতীয় জনতা পাৰ্টিত। আমি সবিশেষ দেখুৱাম বা আগদিনাৰ পৰিৱেশ আমি দেখুৱাই আছোঁ। ইয়াত চাব পাৰিছে অহাকালি হ'ব বৃহৎ যোগদান সভা ভাৰতীয় জনতা পাৰ্টিয়ে। চাব পাৰিছে এইবাৰ সঁচাই বিন্নাকান্দি সমষ্টি দখল কৰিব নেকি বিজেপিয়ে। আমি সবিশেষ জানিম। সমাজসেৱক মামুন ৰছিদৰ নেতৃত্বত চলিব এই বিশাল যোগদান সভা, য'ত 4-5 হাজাৰ অধিক লোকে যোগদান কৰিব ভাৰতীয় জনতা পাৰ্টিত। আমি সবিশেষ দেখুৱাই আছোঁ। ইয়াত চাব পাৰিছে এয়া আগদিনাৰ পৰিৱেশ, কিয়নো অহাকালি দিনৰ 11 বজাৰ পৰা এই যোগদান সভা আয়োজন কৰা হৈছে। আমি সবিস্তাৰে যি পৰিৱেশ আছে সেই পৰিৱেশ দেখি আছোঁ। আমি সবিশেষ জানিম, কিছু ৰাইজ আছে সেইসকলৰ পৰা আমি সবিশেষ জানিম। এইবাৰ সঁচাই বিন্নাকান্দি সমষ্টি দখল কৰিব নেকি বিজেপিয়ে। ইয়াত চাব পাৰিছে অহাকালি 4-5 হাজাৰো অধিক লোকে যোগদান কৰিব ভাৰতীয় জনতা পাৰ্টিত। আমি সবিশেষ জানিম। সকল ব্যক্তি আছে, পোনপ্ৰথমে আপোনাক স্বাগতম জনাইছোঁ। যিহেতু অহাকালি এক বিশাল সভাৰ আয়োজন কৰা হৈছে, য'ত 5 হাজাৰৰ অধিক লোকে যোগদান কৰিব, কি ক'ব? হয়, এইটো সঁচা। অহাকালি আমাৰ ৰহমত নগৰ ভাৰতীয় জনতা পাৰ্টিক যোগদান কৰিব নতুন সদস্যসকলে। এনে কিমান লোকে? প্ৰায় 6-7 হাজাৰ লোকে যোগদান কৰিব। এই অঞ্চলৰ ৰাইজক কি ক'ব? ধন্যবাদ জনাম এই অঞ্চলৰ ৰাইজক যে ভাৰতীয় জনতা পাৰ্টিক সকলোৱে আঁকোৱালি লৈছে বিন্নাকান্দি সমষ্টিত। এইটো যিহেতু মামুন ৰছিদৰ নেতৃত্বত চলিব এই যোগদান সভা, কি ক'ব মামুন ৰছিদ? মামুন ৰছিদ তেখেত পুৰণা বিজেপিৰ যোগদান কৰিছে। নতুনকৈ একো ক'বলগীয়া নাই, যিটো চবেই জানে। গতিকে কালি বহুত এটা ভাৰতীয় জনতা পাৰ্টিৰ মহামিলন হ'ব ৰহমত নগৰ বজাৰত। নিশ্চয়কৈ আছিল মন্তব্য, কিয়নো এইবাৰ সঁচাই বিন্নাকান্দি সমষ্টি বিজেপিয়ে দখল কৰিব নেকি। আমি সবিস্তাৰে আগদিনাৰ যি পৰিৱেশ আৰু সেই পৰিৱেশ আমি দেখুৱাই আছোঁ, বা আৰু বহু লোক আছে আমি মন্তব্য ল'ম। সৈতে আছে দেৱস্থান মণ্ডলৰ সভাপতি, আমি কিছু সবিশেষ জানিম। দাদা, প্ৰথমে স্বাগতম জনাইছোঁ। স্বাগতম আপোনালোকক আৰু চালাম সকলোকে, নমস্কাৰ। এতিয়া আমাৰ মাইনৰিটিৰ মানুহে বুজি পাইছে মই দেৱস্থান মণ্ডলৰ মাইনৰিটিৰ প্ৰেচিডেণ্ট। আমাৰ মাইনৰিটিৰ মানুহে বুজি পাইছে যে উন্নয়নৰ লগত আমি থাকিম। গতিকে এইটো এটা জোৱাৰ, এইটো এটা নতুন আৰম্ভণি। আজি মানে যে অহাকালি ইয়াত আমাৰ যোগদান কৰিব প্ৰায় 5-7 হাজাৰ মানুহে নতুনকৈ যোগদান কৰিব, কাৰণ উন্নয়নৰ লগত থাকিব বিচাৰে আমাৰ মানুহে। আৰু ইয়াত আমাৰ বহুত পুৰণা কৰ্মী, আমাৰ মামুন ৰছিদ লস্কৰ ভাৰতীয় জনতা পাৰ্টিৰ, তেখেতৰ মানে নেতৃত্বত অহাকালি আমাৰ মাইনৰিটি মৰ্চাৰ নেতৃত্বত আৰু তেখেতৰ সহযোগত অহাকালি এই যোগদান কাৰ্যসূচী হ'ব। আৰু ইয়াৰ পিছত আৰু বহুত যোগদান কাৰ্যসূচী হ'ব। এইবাৰ বিন্নাকান্দিৰ মানুহে অকল বিজেপিয়ে বিচাৰে, বিজেপিয়ে উন্নয়ন জানে, উন্নয়ন কৰিব পাৰে। আজি যিধৰণে বিজেপিয়ে উন্নয়ন কৰিছে, ভাৰতবৰ্ষৰ এটা আমূল পৰিৱৰ্তন কৰিছে। মেড ইন ইণ্ডিয়া, মেক ইন ইণ্ডিয়া। আজি কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে 4-ৱে ৰাস্তা, আজি মোবাইল লঞ্চিং, আজি আসাম মালা, ভাৰত মালা, আজি PMY চাউল ইত্যাদি ইত্যাদি, মানে ইমান উন্নয়ন যে হৈ আছে ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি ইত্যাদি। গতিকে আমাৰ মাইনৰিটিৰ মানুহে এইবাৰ মানে বিন্নাকান্দিত অইন সকলো দলক মানে ধূলিসাৎ হ'ব এইবাৰ দেখিব। আজমলো যাব, ইয়াৰ পৰা কংগ্ৰেছো যাব, নাম নিচানা নাথাকিব অহা নিৰ্বাচনত এই 26-ৰ। এইখিনিলৈকে আৰু ধন্যবাদ আপোনালোকক, সংবাদ মাধ্যমক জনাই এইখিনিতে মোৰ কোৱা। ৰাইজক কি মেছেজ দিব? যিহেতু অহাকালি ৰাইজক এটা শুভ মেছেজ দি আছোঁ যে আপোনালোকে যিটো সিদ্ধান্ত লৈছে ইতিমধ্যে, এইটো এটা ঐতিহাসিক সিদ্ধান্ত হ'ব বিন্নাকান্দি সমষ্টিৰ কাৰণে। আপোনালোক আগুৱাই আহক। আপোনালোক উন্নয়নৰ লগত অহাকালি যেনেকুৱা ইয়াত 5-7 হাজাৰ মানুহে যোগদান কৰিব নতুনকৈ, আৰু ভাবিছোঁ পৰৱৰ্তী এনেকুৱা 10 হাজাৰ 15 হাজাৰকৈ মানুহে যোগদান কৰিব লাগে। মাইনৰিটিৰ মানুহে অকল উন্নয়ন যদি বিচাৰে, গতিকে ভাৰতীয় জনতা পাৰ্টি
সকলোৰে সাথ সকলোৰে বিকাশ গতিকে আমাৰ মাইনৰিটিৰ মানুহে মানে সবকা সাথ সবকা বিকাশৰ লগত থাকিব বুলি আশা ৰাখিছোঁ। আমাৰ সৈতে আৰু এগৰাকী ব্যক্তি আছে আমি সবিশেষ জানিম। দাদা পোনপ্ৰথমে আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ। আপোনাৰ পৰিচয় পৰিচয়টো মই ডিষ্ট্ৰিক্ট মাইনৰিটি মৰ্চা ছেক্ৰেটাৰী হওঁ। চাওক আমাৰ ইয়াত এটা জইনিং সভা হ'ব চাৰিং গাঁও পঞ্চায়তত। আমি দেৱস্থান মণ্ডলৰ মাইনৰিটি মৰ্চাৰ উদ্যোগত আমি জইনিংটো লৈ আছোঁ আৰু আমাৰ ইয়াত কালি বিশেষ ব্যক্তিসকল আহিব। আমাৰ মাইনৰিটি মৰ্চাৰ ষ্টেট প্ৰেছিডেণ্ট শান্তিশ কুজুৰ ডাঙৰীয়া, লগত আমাৰ হোজাই জিলা সভাপতি দিলীপ ধৰ ডাঙৰীয়া, মাইনৰিটি মৰ্চাৰ কমৰুল হক চৌধুৰী ডাঙৰীয়া আৰু বিভিন্ন নেতৃবৃন্দসকল ডিষ্ট্ৰিক্ট লেভেলৰ ষ্টেট লেভেলত থাকিব। সেইসকলৰ নেতৃত্বত আমাৰ জিলা সভাপতিৰ নেতৃত্বত আমি গোটেই ৰাইজে আমি কমচে কম 8-9 হাজাৰ মানুহ হ'ম বুলি আমি আশা কৰিছোঁ। আৰু আমাৰ মাইনৰিটি মানুহবিলাক চাওক, আগত এটা সময় আছিলে আমি বিজেপি বুলি শুনা পালে মাইনৰিটি মানুহে মানে ভয় খাইছিলে। আজিৰ ডেটত চাওক, যিবিলাক বিজেপি চৰকাৰ অহাৰ পিছত যিখিনি সুযোগ সুবিধা আমি পাইছোঁ, সেই হিচাপে আমাৰ মাইনৰিটি মানুহে এতিয়া মানে বিজেপিত আঁকোৱালি ল'ম বুলি ভাবি আছে আৰু ল'ব নিশ্চয় এইটো চাওক। আৰু আমাৰ ইয়াত এটা মানুহে কয় যে কংগ্ৰেছৰ অৱস্থাটো আপোনালোকে চাইছে। কংগ্ৰেছৰ চাওক, তেওঁলোকে ইলেকশ্যনৰ আগদিনাখনো ডিচিশ্যন ল'ব নোৱাৰে কাক টিকেট দিম বা কোন নেতা হ'ব। সিহঁতৰ এইবিলাকৰ কোনো অভাৱ নাই। গতিকে আমাৰ মাইনৰিটি মানুহে এইটো মিছা কথাবিলাক কংগ্ৰেছে ল'ব, অমুক ল'ব, তমুক ল'ব। মাইনৰিটি মানুহে বুজি পালে ডেভেলপমেণ্ট কাৰ হাতত, ডেভেলপমেণ্ট কিহৰ দৃষ্টিত হৈ আছে। সেইটো কাৰণে আমাৰ মাইনৰিটি মানুহে একমত হিচাপে আমি জইনিং লৈ আছে। এইটো মানে কি মানে আঁকোৱালি লৈ আছে, আমি সোমাম। মানে আমাৰ মাইনৰিটি মানুহে ভাল এটা গেডাৰিং হ'ব। আপোনালোকে অহাকালি চাব আৰু আমাৰ ষ্টেট লেভেলৰ ডিষ্ট্ৰিক্ট লেভেলৰ নেতাসকল থাকিব। ধন্যবাদ।